হেল্ল' ছাত্ৰ ছাত্ৰীসকল, আজিৰ এইটো ভিডিঅ'ত আমি আলোচনা কৰিম অসম জাতীয় বিদ্যালয় 6ম শ্ৰেণীৰ নতুন বিজ্ঞান পাঠ নং হৈছে 18। পাঠৰ নাম হৈছে আৱৰ্জনা আৰু ইয়াৰ নিষ্কাশ। গতিকে তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ গোটেইখিনি চাই যোৱা। এইটো ভিডিঅ'ত আমি সকলো প্ৰশ্নৰ উত্তৰকেইটা আলোচনা কৰিম। আৰু এটা কথা, এইটো চেনেলত যদি নতুন হয় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনখন চুই দিব যাতে এনেকুৱা আপডেটবিলাক পাই থাকে। চ' এবাৰ আমি কুৱেশ্যন কেইটা আগুৱাইছোঁ। 1 নম্বৰত দিছে শুদ্ধ উত্তৰ লিখা। এই নম্বৰটো কৈছে অণুজীৱে পচন ঘটাব নোৱাৰা আৱৰ্জনাবোৰ হ'ল জীৱ পচনক্ষম আৱৰ্জনা, জীৱ পচনক্ষম আৱৰ্জনা। 2 নম্বৰ পুৰাৱৰ্তী আৱৰ্জনা, পচন সাৰ। উত্তৰটো কৈছে যে জীৱ পচন অক্ষম আৱৰ্জনা। 2 নম্বৰটো হৈছে জীৱ পচনক্ষম আৱৰ্জনা উদাহৰণ হ'ল কলৰ বাকলি, পুৰণি বাতৰি কাগজ, কপাহী কাপড়, গোটেইবোৰ। উত্তৰটো হৈছে যে গোটেইবোৰ। 3 নম্বৰটো কৈছে যে পলিথিনৰ মোনা, এলুমিনিয়ামৰ টুকুৰা আৰু ভঙা কাগজ টুকুৰা হ'ল জীৱ পচনক্ষম আৱৰ্জনা, জীৱ পচনক্ষম আৱৰ্জনা। গেছীয় আৱৰ্জনা, পিটনি। উত্তৰটো হৈছে পিটনি। 2 নম্বৰটো কৈছে পুৰণি প্লাষ্টিকৰ টেমা তলৰ কোনটো কামত ব্যৱহাৰ কৰিব পাৰি। 1 নম্বৰত দি আছে পুৰি পেলোৱা, কাগজ বনোৱা, গছৰ পুলি ৰোৱা, গোটেইবোৰ। উত্তৰ গছৰ পুলি ৰোৱা। শুদ্ধ নে অশুদ্ধ লিখা। এই নম্বৰটোত কৈছে যে ফল মূল আৰু শাক পাচলিৰ বাকলি জীৱ পচনক্ষম আৱৰ্জনা। উত্তৰ শুদ্ধ। জীৱ পচনক্ষম আৱৰ্জনাবোৰ বহুদিন পিছত পচি যায়। উত্তৰটো হৈছে অশুদ্ধ। চি নম্বৰটো কৈছে যে আৱৰ্জনাবোৰ জ্বলাই পেলোৱাকৈ ইয়াৰ পৰা পচন সাৰ প্ৰস্তুত কৰাটো বেছি ভাল। উত্তৰটো হৈছে শুদ্ধ। 2 নম্বৰটো কৈছে পুনৰাবৃত্তি কৰিব পৰা আৱৰ্জনাবোৰে পুনৰ ব্যৱহাৰ কৰিব নোৱাৰি। উত্তৰ হৈছে অশুদ্ধ। জীৱ পচনক্ষম আৱৰ্জনাবোৰ প্ৰদূষণ হয়। উত্তৰটো হৈছে শুদ্ধ। 3 নম্বৰটোত কৈছে যে প্ৰশ্ন, তোমাৰ বিদ্যালয়ত আৰু ঘৰৰ আশে পাশে থকা আৱৰ্জনাবোৰৰ ব্যৱস্থাপনাৰ বাবে কি কি ব্যৱহাৰ গ্ৰহণ কৰিবা। ইয়াৰ বাবে তলৰ তালিকাখন পূৰ কৰা। উত্তৰ এনেকে। উত্তৰটো কৈছে উদ্দেশ্য ব্যৱস্থা কি কৰিব লাগিব। এই নম্বৰটোত প্লাষ্টিক জাতীয় আৱৰ্জনা সৃষ্টি ৰোধ কৰা, পুনৰাবৃত্তি কৰা। 2 নম্বৰটো কৈছে গোটা আৱৰ্জনা সৃষ্টি ন্যূনতম কৰা। উত্তৰ পুন ব্যৱহাৰ কৰা। 3 নম্বৰটো কৈছে যে বস্তুৰ পুনৰাৱৰ্তন আৰু পুনৰ ব্যৱহাৰ কৰা। 3 নম্বৰটো কৈছে সুবিধাজনক বস্তুবোৰ জমা কৰি কামত লগোৱা। 2 নম্বৰটো কৈছে যে গোটা আৱৰ্জনা উপযুক্ত নিষ্কাশন কৰা, সুবিধাজনক বস্তুবোৰ উদ্যোগলৈ লৈ যোৱা। নম্বৰ কুৱেশ্যনটো কৈছে চুম উত্তৰ দিয়া। এই নম্বৰটোত কৈছে যে 3 প্ৰকাৰৰ আৱৰ্জনাৰ নাম লিখা, উদাহৰণ দিয়া। উত্তৰ 3 প্ৰকাৰৰ আৱৰ্জনা হ'ল। ক নম্বৰটোত কৈছে যে গোটা আৱৰ্জনা যেনে জাবৰ জোঁথৰ, প্লাষ্টিক আদি। খ নম্বৰটো কৈছে জলীয় আৱৰ্জনা যেনে দূষিত পানী, জীৱ জন্তুৰ প্ৰস্ৰাৱ আদি। গ নম্বৰটো কৈছে যে গেছীয় আৱৰ্জনা যেনে গাড়ী মটৰৰ ধোঁৱা, কল কাৰখানাৰ ধোঁৱা আদি। 2 নম্বৰ কুৱেশ্যনটো কৈছে যে জীৱ পচনক্ষম আৰু জীৱ প্ৰচলন অক্ষম আৱৰ্জনাৰ পাৰ্থক্য লিখা। উত্তৰ জীৱ পচনক্ষম আৰু জীৱ প্ৰচলন অক্ষম আৱৰ্জনাৰ পাৰ্থক্য হ'ল জীৱ পচনক্ষম আৱৰ্জনাবোৰ অণুজীৱে নিৰ্মীকৰণ কৰিব পাৰে, কিন্তু জীৱ পচনক্ষম আৱৰ্জনাবোৰ অণুজীৱে নিৰ্মীকৰণ কৰিব নোৱাৰে। 3 নম্বৰটো কৈছে আৱৰ্জনা পুনৰাৱৰ্তন বুলিলে কি বুজায়। উত্তৰ পেলনীয়া বস্তুৰ পৰা নতুন ব্যৱহাৰযোগ্য বস্তু তৈয়াৰ কৰা পদ্ধতিকে আৱৰ্জনাবোৰ পুনৰাৱৰ্তন ৰিচাইকেল বোলে। পেলনীয়া কাগজ, ভঙা কাঠৰ টুকুৰা, প্লাষ্টিকৰ আৱৰ্জনা, ধাতুৰ
পেলনীয়া অংশ আদি উদ্যোগত পুনৰাৱৰ্তন কৰিব পাৰি। 2 নম্বৰটো কৈছে যে আৱৰ্জনা ব্যৱস্থাপনা 5R কি কি? উত্তৰ, আৱৰ্জনা ব্যৱস্থাপনা 5R বোৰ হ'ল ৰিফিউজ, প্লাষ্টিকৰ ব্যৱহাৰ এৰি চলা, ৰিডাউচ, প্লাষ্টিকৰ ব্যৱহাৰ হ্ৰাস কৰা, ৰিউজ, পুনৰ ব্যৱহাৰ, ৰিচাইকেল, পুনৰাৱৰ্তন, ৰিকভাৰ, পুনৰুদ্ধাৰ। 3 নম্বৰটো কৈছে আৱৰ্জনাবোৰ জ্বলাই দিয়াটো কিয় অনুচিত? উত্তৰটো কৈছে আৱৰ্জনাবোৰ জ্বলাই দিয়াটো অনুচিত কাৰণ জ্বলাই দিলে ইয়াৰ পৰা ধোঁৱা আৰু দুৰ্গন্ধ ওলায়। ইয়াৰ পৰা বিভিন্ন বেমাৰ বীজাণু বিয়পিব পাৰে। 5 নম্বৰ কুৱেশ্যনটো কৈছে যে আৱৰ্জনা কাক বোলে? আৱৰ্জনা সৃষ্টি হোৱাৰ উৎসবোৰ কি কি? উত্তৰ, ব্যৱহাৰ অনুপযোগী বস্তুবোৰ আৱৰ্জনা বোলে। আৱৰ্জনা সৃষ্টি হোৱা উৎসবোৰ হ'ল ঘৰুৱা আৱৰ্জনা, পঞ্চায়ত বা পৌৰসভাৰ আৱৰ্জনা, কাৰখানাৰ আৱৰ্জনা, চিকিৎসাৰ আৱৰ্জনা, দোকান বজাৰ আদিৰ আৱৰ্জনা, যান-বাহনৰ পৰা ওলোৱা আৱৰ্জনা, বিভিন্ন পৰিপক্ষৰ আৱৰ্জনা, বৈদ্যুতিক আৱৰ্জনা আদি। 6 নম্বৰ কুৱেশ্যনটো কৈছে যে পচন বুলিলে কি বুজায়? খেতিয়কৰ ভাৱে পচন কেনেদৰে উপকাৰী? উত্তৰটো কৈছে যে কিছুমান আৱৰ্জনা যেনে পাচলিৰ বাকলি, ফল-মূলৰ বাকলি, জীৱ-জন্তুৰ মল মূত্ৰ আদি মাটিত বহুদিন পৰি থাকিলে এইবোৰ মাটিৰ লগত মিহলি হৈ যায়। এইবোৰ পচন বোলে। খেতিয়কৰ ভাৱে যথেষ্ট উপকাৰী কাৰণ এই পচনবোৰ মাটিৰ লগত মিহলে সাৰ হয়। 7 নম্বৰ কুৱেশ্যনটো কৈছে যে কেঁচুৱাৰ প্ৰস্তুতিৰ এটি পদ্ধতি বৰ্ণনা কৰা। উত্তৰ, বেছি ৰ'দ নপৰা ঠাই এটুকুৰা বা এটা আয়তাকাৰ গাঁত খান্দি লোৱা হয়। গাঁতটো প্ৰায় 30 চেণ্টিমিটাৰ মান গভীৰ হ'ব লাগিব। গাঁতটোৰ তলিৰ বালিৰ তৰপ এটা দিয়া হয়, প্ৰায় 2 চেণ্টিমিটাৰ ডাঠ। এতিয়া জীৱ প্ৰজনক্ষম আৱৰ্জনাবোৰ বালিৰ তৰপটোৰ ওপৰত বহলাই মেলি দিয়া হয়। গছৰ পাত, ধানৰ টু, কাগজৰ টুকুৰা, গোবৰ আদি দিব পাৰি। এবাৰ আমি 8 নম্বৰ কুৱেশ্যনটো আলোচনা কৰিম। কৈছে যে আৱৰ্জনা হ্ৰাস কৰা, পুনৰ ব্যৱহাৰ কৰা আৰু পুনৰাবৃত্তি কৰিবলৈ কি কি কৰিবা? প্ৰতিটোৰে 3টাকৈ উদাহৰণ দিয়া। আৱৰ্জনা হ্ৰাস কৰাৰ বাবে 3টা উদাহৰণ। আৱৰ্জনাবোৰ য'তে ত'তে নেপেলাব, ডাষ্টবিনটোত পেলাব লাগে। 2 নম্বৰটো হৈছে আৱৰ্জনাবোৰ মাটিত পুতি থব লাগে। 3 নম্বৰটোত কৈছে যে বস্তুৰ ব্যৱহাৰ বঢ়াই আৱৰ্জনা কমাব লাগে। পুনৰ ব্যৱহাৰ কৰাৰ বাবে 3টা উদাহৰণ। উত্তৰ, আমি অপ্ৰয়োজনীয় কিতাপ বহীবোৰ আৱৰ্জনা বুলি নাভাবি সেইবোৰ আনক দি বা বেলেগক কামত ব্যৱহাৰ কৰিব লাগে। 2 নম্বৰটো হৈছে ফটা চিৰা কাপোৰবোৰ পেলাই নিদি আমি ঘৰৰ চাফ চিকুণতাৰ ব্যৱহাৰ কৰিব লাগে। 3 নম্বৰটো কৈছে অপ্ৰয়োজনীয় কাঠ বা আদি আমি পেলাই নিদি খৰি কৰিব পাৰোঁ। পুনৰাবৃত্তিৰ ভাৱে 3টা উদাহৰণ। ভগা কাঁচৰ টুকুৰাবোৰ উদ্যোগত পুনৰাবৃত্তি কৰিব পাৰি। প্লাষ্টিকৰ আৱৰ্জনাবোৰ উদ্যোগত পুনৰাবৃত্তি কৰিব পাৰি। কাগজৰ আৱৰ্জনাবোৰ উদ্যোগত পুনৰাবৃত্তি কৰিব পাৰি।
তো ছাত্ৰ ছাত্ৰীসকল আজিৰ এইটো ভিডিঅ'ত এইখিনিতে সমাপ্ত কৰি আছো। আকৌ আহি আছো আন এটা ভিডিঅ'লৈ। গোটেইখিনি চোৱাৰ বাবে ধন্যবাদ।